নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ ভালনে? আৰু আজি নৱবৰ্ষৰ যিহেতু প্ৰথমটো দিন, প্ৰথম তাৰিখ 2025 চনৰ আজি 1 জানুৱাৰী। সেইবাবে মই মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকে আপোনালোকৰ লগতে আপোনালোকৰ ঘৰৰ সকলোৱে ভালে থাকক। যিয়ে নহওক বন্ধুসকল, আজি ৰাতিপুৱা ভিডিঅ' দিম বুলি ভাবিছিলোঁ, শুভেচ্ছা জনাম বুলি ভাবিছিলোঁ। আৰু আমাৰ লগৰ কেইজনমান মিলি আমি ক'ত গ'লোঁ? কলীয়া ভোমোৰাত গ'লোঁ। কলীয়া ভোমোৰাতে তাতে এনেই 1 জানুৱাৰী বুলি পেলাই কোনো পিকনিক নহয়, তাতে আমি এনেই আজি ফুৰিব গ'লোঁ। ফুৰিব যোৱাত এই জাষ্ট তাৰ পৰা আহি পাইছোঁহে, ৰাতিপুৱাই গৈছিলোঁ। আৰু তেনেকৈ এনেই তাতে আমি দলঙৰ তলত বহি মেলি আহিলোঁ ধুনীয়াকৈ। তাতে আজি দেখা পাইছোঁ যে আজি প্ৰথমবাৰ গৈছোঁ আমি তাত, যে ইমান ডাঙৰ পিকনিক হয় বুলি গম পোৱা নাছিলোঁ। কিন্তু আগত হৈছেনে নাই সেইটো বাৰু গম পোৱা নাই। কিন্তু আজি গৈ বহুত মানুহ তাতে দেখা পালোঁ, বহুত মানুহৰ সমাগম, বহুত মানুহ গৈছে তাতে। গৈ ভাল লাগিল, এনেই অকণমান তাতে ফুৰি আহিলোঁ আজি নতুন বছৰ বুলি। আৰু বন্ধুসকল, আপোনালোকে আজি 1 জানুৱাৰীত আপোনালোকে কোনে ক'ত পিকনিক খালে কমেণ্ট কৰি জনাওক। আৰু আমি আজি 1 জানুৱাৰী বুলি পিকনিক নাখালোঁ। আমি যোৱাকালিয়ে ৰাতি লাষ্ট ডিচেম্বৰ বিদায় দিলোঁ। 1 জানুৱাৰীক আদৰি ল'লোঁ। কাৰণ কিয়, আমি কালি ৰাতিলৈকে খানা খাওঁতে নাই বুলি আমাৰ 1-1:30 বাজি গৈছে। চ' সেইকাৰণে আমি আজিৰ পিকনিকটো মেনেজমেণ্ট নকৰিলোঁ দিনত। চ' সেইকাৰণে এনে এপাক আমি ফুৰি আহিলোঁগৈ। তো বন্ধুসকল, আপোনালোকলৈ সেয়াই নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল।